শিশুটোৱে পঢ়াত অমনোযোগী নেকি, বা আপোনাৰ শিশুটোৱে পঢ়াত ধৈৰ্যশীল নহয় নেকি, বা অন্য বিষয়ত যেনেধৰণে ইণ্টাৰেষ্টেড ঠিক তেনেধৰণে পঢ়া পাতিৰ ক্ষেত্ৰত ইণ্টাৰেষ্টেড নহয় নেকি, বা স্মৃতি শক্তিৰ ক্ষেত্ৰত বিভ্ৰম হৈছে নেকি, বা বিস্মৃতিয়ে লগ দিছে নেকি, বা পঢ়া শুনাৰ ক্ষেত্ৰত অধৈৰ্য নেকি, বা পঢ়া শুনা বা অন্যান্য বিষয়ত যি ধৰণে ইণ্টাৰেষ্টেড, খেলা ধূলা বা লগ সংগ ইত্যাদি ক্ষেত্ৰত যেনেকুৱা ধৰণৰ ইণ্টাৰেষ্টেড, পঢ়া শুনাৰ ক্ষেত্ৰত ইণ্টাৰেষ্টেড নহয় নেকি? গতিকে এই গোটেই বিষয়ত বিশ্লেষণটো লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আৰু এনেধৰণৰ অমনোযোগী আৰু পঢ়া শুনাৰ ক্ষেত্ৰত আগ্ৰহী নোহোৱা শিশুসকলৰ পিতৃ মাতৃসকলৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট উপকৃত কৰিব। আৰু এই বিশেষ এটা ৰামবাণ লৈ পেলাই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আৰু এই ৰামবাণটি আপোনালোকে যদি প্ৰয়োগ কৰে তেতিয়াহ'লে 100% ইয়াৰ ৰিজাল্ট